নাওবৈচা সমষ্টিত এঘৰি যুঁজিবলৈ সাজু ৰাইজৰ দল। শক্তিশালী দাবীদাৰ ডাক্তৰ হৰিকান্ত দাস। ৰাইজৰ সঁহাৰি লাভ কৰিছে ডাক্তৰ দাসে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ সমষ্টি হোৱা নাওবৈচাক লৈ এইবাৰ আশাবাদী ৰাইজৰ দল। 6 বছৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ডাক্তৰ হৰিকান্ত দাস ৰাইজৰ দলৰ উপসভাপতি। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে এইবাৰ নাওবৈচা সমষ্টিত ডাক্তৰ হৰিকান্ত দাসক প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত। এনে পৰিপ্ৰেক্ষিতত যুৱ নেতাজনে ইতিমধ্যেই সোমাই পৰিছে সমষ্টিবাসীৰ মাজত। ভাৰতীয় জনতা পাৰ্টি জাতীয় কংগ্ৰেছৰ সমান্তৰালকৈ ৰাইজৰ দলকো উপেক্ষা কৰিব নোৱাৰে। সংখ্যালঘু প্ৰধান সমষ্টিটোত ডাক্তৰ হৰিকান্ত দাসে টিকট লাভ কৰিলে নিশ্চিতভাৱে এখন প্ৰবল যুঁজ হোৱাৰ পূৰ্ণ সম্ভাৱনীয়তা আছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা, অসম। ৰুটি চাহ আনি খুৱাইছে। बेटा भात खाला ना भात खाला पैसा तो मांग दिया मामा चाहिए 99542031652 नंबर है।